নমস্কাৰ পুনৰবাৰ আন এটি নতুন ভিডিঅ'লৈ মোৰ মেইলিন চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় ভালে কুশলে আছে। আজি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। আমি সকলোৱে বৃহস্পতিবাৰ দিনটো খুবেই মানো নহয়নে বাৰু? বহুতে আমি বৃহস্পতিবাৰ দিনটোত ব্ৰততো থাকোঁ। কিন্তু বৃহস্পতিবাৰ দিনটো এনেকুৱা কিছুমান কাম আছে যিকেইটা কাম আমি যদি কৰোঁ ভগৱান বিষ্ণু আৰু মা লক্ষ্মী ৰুষ্ট হয় বুলি কোৱা হয়। কাৰণ বৃহস্পতিবাৰ দিনটোত ভগৱান বিষ্ণুক সমৰ্পিত বুলিও কোৱা হয়। লগতে মা লক্ষ্মী আৰু দেৱগুৰুৰো বৃহস্পতিবাৰ দিনটো তেওঁলোকৰ বুলিও কোৱা হয়। সেইবাবে এই দিনটোত আমি কিছুমান এনেকুৱা কাম আছে যিকেইটা কাম আমি কৰিব নালাগে। গতিকে এইকেইটা কামনো কি হয় সেই বিষয়ে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে প্ৰস্তুত কৰি আনিছোঁ। গতিকে বলক আমি পলম নকৰোঁ। কিন্তু তাৰ ভিডিঅ'টোত যোৱাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই দেন এতিয়া মোৰ ভিডিঅ'টো আপোনালোকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মোৰ যিসমূহ নতুন নতুন ভিডিঅ' আহিব সেইসমূহ যাতে আপোনালোকে চাবলৈ পাৰে। লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়। গতিকে বলক আমি পলম নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। হিন্দু ধৰ্মত বৃহস্পতিবাৰ দিনটো ভগৱান বিষ্ণুৰ ওপৰত সমৰ্পিত। ইয়াৰ লগতে মা লক্ষ্মী আৰু দেৱগুৰু বৃহস্পতিৰো দিন বুলি কোৱা হয়। গতিকে ধৰ্মীয়ভাৱে এই দিনটোক অতিকৈ গুৰুত্বপূৰ্ণ। কোৱা হয় যে এই দিনটোত উপবাস ৰাখি ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ আৰাধনা কৰিলে মনুষ্যৰ সমস্ত সমস্যাই দূৰ হয় আৰু সেই ব্যক্তি সৰ্বদাই সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ থাকে। যদিহে বৃহস্পতি গ্ৰহৰ কথা কোৱা হয় তেওঁক দেৱতাসকলৰ গুৰু মনা হয়। দেৱগুৰু বৃহস্পতিক জ্ঞান, কৰ্ম, সন্তান আৰু বুদ্ধিৰ কাৰক হিচাপেও মনা হয়। যিসকলৰ জন্ম ৰাশিত বৃহস্পতিয়ে বা গুৰু শুভ অৱস্থানত থাকে তেওঁলোকে শুভ ফল পায়। গতিকে এনে পৰিস্থিতিত দেৱগুৰুৰ আশীৰ্বাদ লাভৰ বাবে এই দিনটোত কলবৃক্ষৰ পূজা কৰা হয়। লগতে এই বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক প্ৰসন্ন কৰিবৰ বাবে তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে বহুতো উপায় আছে। কিন্তু বৃহস্পতিবাৰে এনে কিছুমান কাম আছে যিবোৰ কৰিব নালাগে। যদিহে কৰা হয় তেন্তে কুণ্ডলীত বৃহস্পতি দুৰ্বল হৈ পৰে। ইয়াৰ ফলত সেই ব্যক্তিয়ে বহুতো সমস্যা পৰিবলগীয়াও হয়। গতিকে এই দিনটোত যদিহে এইবোৰ কাম কৰা হয় তেন্তে যেনেদৰে বৃহস্পতি দুৰ্বল হয় ঠিক সেইদৰে আপুনি মা লক্ষ্মীৰ ক্ৰোধৰ সন্মুখীনো হ'ব লগা হ'ব পাৰে। আৰু যদিহে মা লক্ষ্মী ৰুষ্ট হয় তেন্তে আপোনাৰ ঘৰত সুখ শান্তি আৰু সমৃদ্ধিৰো অভাৱ হয়। সেয়েহে গুৰু বৃহস্পতিৰ লগতে মা লক্ষ্মীৰ কৃপা পাবলৈ হ'লে এই বৃহস্পতিবাৰৰ দিনটোত কোনবোৰ কাম কৰিব নালাগে এই ভিডিঅ'টোত আপোনালোকে আজি জানিবলৈ পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবলৈ নাপাহৰিব। গতিকে আহকচোন আমি কোনকেইটা কাম বৃহস্পতিবাৰ দিনটোত কৰিব নালাগে সেই বিষয়ে আমি জানি লওঁ। প্ৰথমতে হৈছে বাস্তুশাস্ত্ৰ অনুসৰি ঘৰ ঝাৰু দিয়া বা ধোৱাটো উচিত মনা হয়। কিন্তু বৃহস্পতিবাৰে কেতিয়াও ঘৰ মচাটো উচিত নহয়। যদিহে আপুনি ঘৰ মচাটো বা যিকোনো বস্তু ব্যৱহাৰ কৰি ঘৰ মচে তেতিয়াহ'লে ইয়াৰ ফলত ঘৰৰ ঈশান কোণৰ কাৰক গুৰু কুণ্ডলীত দুৰ্বল হৈ পৰে। শাস্ত্ৰমতে বৃহস্পতিবাৰে ঘৰ মচিলে তাৰ অশুভ প্ৰভাৱ পৰিয়ালৰ সদস্যৰ ওপৰত পৰে। স্বাস্থ্যৰ অৱনতিও হয়। সন্তানৰ লিখা পঢ়াৰ ওপৰতো প্ৰভাৱ পৰে। অকল এয়াই নহয়, গুৰুবাৰে ঘৰ মচিলে ধন সম্বন্ধীয় সমস্যাৰো মুখামুখি হ'বলগীয়া হয়। উন্নতিৰ দিশ ধাৰাও উৎপন্ন হয়। এতিয়া হয়তো আপোনালোকে নিশ্চয় ভাবিছে যে ঘৰ নমচাকৈনো মন্দিৰৰ চাকি গছ কেনেকৈ জ্বলাওঁ, নহয়নে বাৰু? কিন্তু এই ক্ষেত্ৰত আপুনি গোটেই ঘৰ বা পাকঘৰ আপোনালোকৰ যিটো গোসাঁই ঘৰটো আছে বা পাকঘৰ সেই দুটা মচিব পাৰে। কিন্তু এটা কথা খেয়াল ৰাখিব, মনত ৰাখিব যে ঘৰটো মুচোতে যাতে আপোনালোকে কোনো ধৰণৰ দ্ৰব্য ব্যৱহাৰ নকৰে। অকল পানী দিহে আপুনি আপোনাৰ পাকঘৰ হওক বা আপোনাৰ যি গোসাঁই ঘৰ সেইটো মচিব পাৰে। 2 নম্বৰতে হৈছে বৃহস্পতিবাৰে কাপোৰ ধোৱা বা চাৰ্ফ চাবোন কাপোৰত লগোৱাটো কাৰ্যটো একেবাৰেই কৰিব নালাগে। জ্যোতিষ শাস্ত্ৰ অনুসৰি বৃহস্পতিবাৰে কাপোৰ ধোৱা একেবাৰে উচিত নহয়। এই কৰিলে আপোনাৰ কুণ্ডলীত বৃহস্পতিৰ অৱস্থান অশুভ আৰু মা লক্ষ্মীও ৰুষ্ট হয় বুলি কোৱা হয়। 3 নম্বৰতে হৈছে বৃহস্পতিবাৰে কল খোৱা উচিত নহয়। কাৰণ এই দিনত কলবৃক্ষৰ পূজা কৰা হয় আৰু কলবৃক্ষক ভগৱান বিষ্ণু বা দেৱগুৰুৰ বৃহস্পতিৰ বাস মনা হয়। এই দিনটোৰ কলগছৰ পূজা আৰু কল দান কৰাটো শুভ মনা হয়। যিসকলে বৃহস্পতিবাৰে ব্ৰত ৰাখে তেওঁলোকে কেতিয়াও কল খাব নালাগে। এনে কৰিলে ব্ৰত সফল নহয় বুলিও কোৱা হয়।
4 নম্বৰতে হৈছে বৃহস্পতিবাৰে পুৰুষ বা মহিলা কোনোৱেই চুলি ধোৱাটো উচিত নহয়, কাৰণ এই দিনটো হ'ল দেৱগুৰু বৃহস্পতিৰ দিন। এই দিনটোত চুলি ধুলে কুণ্ডলীত গুৰু দুৰ্বল হয় আৰু গুৰু দুৰ্বল হ'লে কোনো কাম সুচাৰুৰূপেও সফল নহয়। 5 নম্বৰতে হৈছে বৃহস্পতিবাৰে পূজা অৰ্চনাৰ লগতে কিছু নিয়ম মানি চলাটো জৰুৰী। ইয়াৰ ফলত বৃহস্পতি শান্ত অৱস্থাত থাকে আৰু এই দিনটোত এইবোৰ কাম নকৰিব, যেনে চুলি কটা বা আপোনাৰ চুলি কটা, নখ কটা আৰু এনেধৰণৰ যিসমূহ কাৰ্য আছে সেইসমূহ কাৰ্য আপোনালোকে নকৰিব। আৰু এনে যদি আপোনালোকে কৰে আপোনালোকৰ গুৰু গ্ৰহটো দুৰ্বল হয়, ফলত ঘৰলৈ দৰিদ্ৰতা আৰু আৰ্থিক সমস্যাও দুৰ্বল হয়। 6 নম্বৰতে হৈছে বৃহস্পতিবাৰে টকা সম্বন্ধীয় কোনো লেনদেন কৰাটো উচিত নহয়। শাস্ত্ৰ অনুসৰি এই দিনটোত ধাৰ দিলে বা আনিলে কুণ্ডলীত বৃহস্পতিৰ অৱস্থান দুৰ্বল হয়। যদি আপোনালোকৰ খুব বেছি প্ৰয়োজন নহয় তেতিয়াহ'লে আপোনালোকে কাৰোৰ পৰা পইচা নানিব বা কাকো আপোনালোকে ধাৰলৈ নিদিব। 7 নম্বৰতে হৈছে জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত কোনো চিলাই কাম কৰাটো উচিত নহয়। এনে কৰিলে বৃহস্পতি দুৰ্বল হয়, ফলত আৰ্থিক অৱস্থাও বিৰূপ প্ৰভাৱ পৰে। 8 নম্বৰতে হৈছে এই বৃহস্পতিবাৰ দিনটোত ভগৱান বিষ্ণুৰ পূজাৰ সময়ত সৰিয়হ তেল আৰু তিল তেল জ্বলোৱা উচিত নহয়। এই দিনটোত কেৱল ঘিউৰ প্ৰদীপ জ্বলোৱাটোহে উচিত। 9 নম্বৰটো আৰু শেষৰটো হৈছে হিন্দু ধৰ্মত চাউলৰ এক বিশেষ গুৰুত্ব আছে। যিকোনো শুভ কাৰ্যতে হওক বা পূজাতেই হওক সকলোতে চাউল ব্যৱহাৰ কৰা হয়। কিন্তু বৃহস্পতিবাৰে একমাত্ৰ দিন যি দিনটোত কাৰোবাক চাউল ধাৰলৈ দিয়া বা আনিলে একেবাৰে উচিত নহয়। গতিকে এয়াই আছিল আজি এই ভিডিঅ'টোৰ বিষয়ে। গতিকে জানিব পাৰিলে নহয় আপোনালোকে যে আমি বৃহস্পতিবাৰ দিনটোত কি এনেকুৱা কাম কৰিব নালাগে বা কি এনেকুৱা কাম কৰিলে ভগৱান বিষ্ণু বা মা লক্ষ্মী আমাৰ ওপৰত সুস্থ হয়, সেইকেইটা কাম আমি কেতিয়াও কৰিব নালাগে। গতিকে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় সেইকেইটা বস্তু বা সেইকেইটা কাম আপোনালোকে জানি ল'লে। কাৰণ কোৱা হয় মা লক্ষ্মী যিখন ঘৰত বাস কৰে সেইখন লক্ষ্মীত কেতিয়াও ধন ধানেৰে অভাৱ নহয়। গতিকে এইকেইটা কাম যদি আপোনালোকে নকৰে বা যিকেইটা কাম কৰিব কোৱা হৈছে সেইকেইটা কাম কৰে, তেতিয়াহ'লে দেখিব মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কেনেধৰণে আপোনালোকৰ ওপৰত আশীৰ্বাদ থাকে। গতিকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰবাৰ এনেধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।